আপোনাৰ চুলি সোনকালে ঘন হ'বলৈ, দীঘল হ'বলৈ, মজবুত হ'বলৈ, চাইনি হ'বলৈ আজি মই আপোনালোকক বনাই দেখুৱাম এলোভেৰাৰ খুব বঢ়িয়া এটা হেয়াৰ অইল। যদি আপোনাৰ চুলিখিনি ঘন কৰিবলৈ বিচাৰিছে, চুটি চুলিখিনি দীঘল কৰিবলৈ বিচাৰিছে, আধাতে ছিঙি যোৱা চুলিখিনি মজবুত কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। য'ত মই আজি আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা হেয়াৰ অইল, যিটো হেয়াৰ অইলে আপোনালোকৰ চুলিখিনি দীঘল কৰিবলৈ সহায় কৰিব, মজবুত কৰিব, চুলি সৰা বন্ধ কৰিব আৰু চুলিখিনি হেল্ডি কৰি তুলিব। এই তেলটো আপোনালোকে ঘৰতে বনাব পাৰিব কেইবিধমান ঘৰুৱা সাধাৰণ সামগ্ৰীৰে, আৰু আপোনালোকে তাৰ পৰা পইচা খৰচ নকৰাকৈ খুব ভাল এটা ৰিজাল্ট পাব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ ৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকক চুলি গ্ৰোথ বাঢ়িবৰ কাৰণে, চুলি সৰা বন্ধ কৰিবৰ কাৰণে, চুলিখিনি দীঘল কৰিবৰ কাৰণে খুব বঢ়িয়া এটা এলোভেৰা হেয়াৰ অইল প্ৰস্তুত কৰি দেখুৱাম। এলোভেৰা হেয়াৰ অইলটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। তে ব'লক এতিয়া এই তেলটো বনাবলৈ আৰম্ভ কৰোঁ। এলোভেৰাৰ হেয়াৰ অইলটো বনাবৰ কাৰণে মই আমাৰ ঘৰতে থকা এলোভেৰা গছজোপাৰ পৰা পাত এটা কাটি আনিলোঁ। এতিয়া মই এলোভেৰা পাতটো জোখমতে ল'ম, এইটো টুকুৰা ল'ম আৰু ইয়াৰ পৰা অকণমান কাটি ল'ম। এলোভেৰাত এণ্টি ইনফ্লেমেটৰী গুণ থাকে আৰু এণ্টি অক্সিডেণ্ট গুণ থাকে, যাৰ কাৰণে চুলি গ্ৰোথ বঢ়োৱাত সহায় কৰে, চুলি গুৰিটো মজবুত কৰে, চুলিখিনি মইশ্চাৰাইজ কৰি দিব আৰু আপোনাৰ চুলিখিনি উজ্জ্বল কৰি ৰাখিবলৈ সহায় কৰিব। এতিয়া মই এলোভেৰা পাতটোৰ পৰা জেলখিনি উলিয়াই লৈছোঁ। আপোনালোকে নেচাৰেল এলোভেৰা পাত যেতিয়া ব্যৱহাৰ কৰিব, পাতটো কাটি আনি ধুব, ধুই পেলাই থিয়কৈ অলপ সময় থৈ দিব, তাৰ পাছতহে আপোনালোকে ব্যৱহাৰ কৰিব। থিয়কৈ থৈ দিলে আপোনালোকে দেখিব হালধীয়া ৰঙৰ এটা পানী গৈছে, সেই পানীটো যোৱাৰ পাছতহে আপোনালোকে ব্যৱহাৰ কৰিব। আজিৰ এই এলোভেৰা তেলটো বনাবৰ কাৰণে মোক লাগিব এলোভেৰা জেল 2 চামুচৰ জোখাৰে। মই এলোভেৰা পাতটোৰ পৰা চুৰিখনে এনেকৈ চুচি দিওঁতে এয়া জেলখনি ওলাই আহিছে। 2 চামুচৰ জোখাৰে জেল মই পালোঁ। এতিয়া মই আনিছোঁ এইটো নৰসিংহ পাত। নৰসিংহ পাতত নিউট্ৰিয়েণ্টছ থাকে, এণ্টি অক্সিডেণ্ট গুণ থাকে, যি আমাৰ চুলি সৰা বন্ধ কৰিব পাৰে, চুলি গ্ৰোথ বঢ়াব পাৰে, চুলিখিনি মজবুত কৰাত সহায় কৰিব পাৰে। ইয়াৰ পাছত মই আনিছোঁ এয়া লং লৈছোঁ মই 4-5টা জোখাৰে। লঙে আমাৰ চুলিৰ উফি দূৰ কৰিব পাৰে, চুলিৰ গুৰিত ইনফেকশ্যন নোহোৱাকৈ ৰাখিব পাৰে, চুলিৰ গুৰিটো মজবুত কৰিব পাৰে। ইয়াৰ পাছত মই আনিছোঁ মেথি লৈছোঁ মই 1/2 চামুচৰ জোখাৰে। ইয়াত প্ৰটিন আৰু নিকটনিক এচিড থাকে, যিটোৱে আপোনাৰ চুলিখিনি চিল্কি কৰিব পাৰিব, পিছল কৰি ৰাখিব পাৰিব আৰু চুলি সৰা বন্ধ কৰিবলৈ সহায় কৰিব। ইয়াৰ পাছত মই এয়া লৈছোঁ 1/2 চামুচৰ জোখাৰে কালজিৰাত আইৰণ আৰু জিংক থাকে। কালজিৰাই আমাৰ চুলিখিনি ক'লা কৰিব পাৰে আৰু চুলিখিনি চাইনি কৰিব পাৰে। ইয়াৰ পাছত এয়া দেখিছে গোটেইকেইটা বস্তু মই ল'লোঁ, কালজিৰা, এলোভেৰা, নৰসিংহ পাত, লং আৰু মেথি। ইয়াৰ উপৰিও আমাক আৰু 2বিধ বস্তু লাগিব, সেই 2বিধ বস্তু মই আপোনালোকক বনাই যাম আৰু দেখুৱাই যাম। এতিয়া মই আনিছোঁ সৰু এখন পেন। এই পেনখনতে মই প্ৰথমতে অকণমান নাৰিকল তেল দি ল'ম। আপোনালোকে নাৰিকল তেলৰ ঠাইত তিল তেলো দি ল'ব পাৰে। যদি তিল তেল আপোনালোকৰ থাকে তেতিয়াহ'লে আপোনালোকে তিল তেলেই দি ল'ব, তিল তেল হ'লে বেছি ভাল হয়। নাৰিকল তেলটো সকলোৰে ঘৰত থাকে, সেইকাৰণে মই আপোনালোকক নাৰিকল তেলেই বনাই দেখুৱাইছোঁ, তেতিয়া সকলোৱে বনাই পেলাই লগাব পাৰিব, কাৰণ তিল তেলটো সকলোৰে ঘৰত নাথাকে, সেইকাৰণে মই আপোনালোকক নাৰিকল তেলে বনাই দেখুৱাইছোঁ। এতিয়া মই নাৰিকল তেলখিনিতে গোটেইখিনি বস্তু এটা এটাকৈ দি লৈছোঁ। আজিৰ এই তেলটো বনাবলৈ একদম চিম্পুল হয়। গোটেইকেইটা বস্তু আপোনালোক সকলোৰে ঘৰতে থকা বস্তু, গোটেইকেইটা বস্তু আপোনালোকে এনেকৈ মিক্স কৰি ল'ব নাৰিকল তেলত। লৈ পেলাই আপোনালোকে গেছৰ ফ্লেমটো অন কৰি ল'ব। গেছৰ ফ্লেমটো আপোনালোকে একদম কমকৈ দিব, ল' ফ্লেমত কৰি দিব। তাৰ পাছত আপোনালোকে এনেকৈ তেলখিনি উঠাই দিব। তাৰ পাছত একদম ল' ফ্লেমত আপোনালোকে লাহে লাহে বস্তুখিনি সিজিবলৈ দিব, আৰু যেতিয়া সিজিব, এইয়া কেঁচা এলোভেৰা থকাৰ বাবে তেলখিনি অকণমান চটকৈ ফুটিব। আপোনালোকে ভয় খাব নালাগে, লাহে লাহে এখন চামুচৰ সহায়ত লৰাই থাকিব আৰু ঘনাই লৰাই থাকিব আপোনালোকে। গোটেইখিনি বস্তু যেতিয়ালৈকে ব্ৰাউন কালাৰ হৈ নাযায়গৈ, তেতিয়ালৈকে আপোনালোকে ল' ফ্লেমত ভাজি থাকিব। 3 মিনিটমানৰ ভিতৰতে আপোনালোকৰ তেলখিনি ভজা সম্পূৰ্ণ হ'ব। তেতিয়া আপোনালোকে গেছৰ ফ্লেমটো বন্ধ কৰি পেলাই ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পাছত আপোনালোকে এখন চেকনিৰ সহায়ত এনেকৈ চেকি ল'ব। চেকি লোৱাৰ পাছত আপোনালোকে এই এলোভেৰা তেলটোৰ লগত আৰু এবিধ বস্তু মিক্স কৰিব লাগিব। এতিয়া মই এয়া চেকি ল'লোঁ। চেকি লোৱাৰ পাছত আপোনালোকে তেলৰ কালাৰটো চাওকচোন, কিমান সুন্দৰ এটা কালাৰ হৈছে। এতিয়া মই এই তেলখিনিৰ লগত
এটা ভিটামিন ই কেপচুলৰ অইল মিক্স কৰিম আপোনালোকৰ চুলিখিনি যদি বেছিকৈ দীঘল হয় তেতিয়াহ'লে আপোনালোকে দুটা ভিটামিন ই কেপচুলৰ অইলটো ইয়াৰ লগতে মিক্স কৰি ল'ব এতিয়া মই ভিটামিন ই কেপচুলৰ অইলটো দিয়াৰ পাছত ভালকৈ তেলটো মিক্স কৰি লৈছোঁ মিক্স কৰি লোৱাৰ পাছত খুব বঢ়িয়া এটা এলোভেৰা হেয়াৰ অইল প্ৰস্তুত হৈ গ'ল তেলটো এনেকৈ চুই চালে গম পাব খুব পিছল তেল হয় আপোনালোকে যেতিয়া চুলিত লগাব চুলিখিনি একদম চাইনি কৰি দিব এতিয়া এই তেলটো লগোৱাৰ নিয়মটো কেনেকৈ লগাই চাওঁ বলক এতিয়া তৈয়াৰ কৰি ললো এলোভেৰাৰ খুব বঢ়িয়া এটা হেয়াৰ অইল এই হেয়াৰ অইলটোৱে আপোনালোকৰ চুলিখিনি হেলদি কৰিবলৈ সহায় কৰিব চুলিখিনি দীঘল কৰিবলৈ সহায় কৰিব যদি চুলি খৰি আছে আপোনাৰ চুলি খৰা বন্ধ কৰিবলৈ সহায় কৰিব চুলিৰ গুৰিটো মজবুত কৰিব এই তেলটো আপোনালোকে সপ্তাহত দুবাৰকৈ লগাব আৰু বেছিকৈ এই তেলটো বনাই পেলাই থৈ নিদিব এসপ্তাহৰ কাৰণেহে আপোনালোকে বনাব কাৰণ বৰ্তমান গৰমৰ দিন আৰু এই গৰমৰ দিনত যিকোনো বস্তু সোনকালে বেয়া হৈ যায় আৰু ইয়াত মই একো প্ৰিজাৰভেটিভ দিয়া নাই গোটেইকেইটা বস্তু নেচাৰেল ঘৰুৱা বস্তু গতিকে আপোনালোকে এসপ্তাহৰ কাৰণেহে বনাই ৰাখিব এনেকুৱা তেলবোৰ যদি আপোনালোকে বেছিকৈ বনাই থয় তেতিয়াহ'লে বহুত দিনৰ কাৰণে থাকি যায় আৰু বেছি দিনৰ কাৰণে থাকি গ'লে এই তেলটোৰ গুণাগুণটো কমি যাব সেইকাৰণে আপোনালোকে ফ্ৰেছ বনাব ফ্ৰেছ লগাব এসপ্তাহৰ কাৰণে আপোনালোকে বনাই ল'ব মানে দুবাৰৰ কাৰণে বনাই ল'ব দুবাৰৰ কাৰণে বনাই লৈ আপোনালোকে চুলিত লগাব আৰু পিছৰ সপ্তাহৰ কাৰণে আকৌ বনাব দুবাৰৰ কাৰণে তেনেদৰে আপোনালোকে বনাই ল'ব আৰু যদি আপোনালোকৰ সময় থাকে তেতিয়াহ'লে আপোনালোকে ফ্ৰেছ বনাব আৰু ফ্ৰেছকৈ লগাব তেতিয়াহ'লে গুণাগুণটো আপোনালোকে বহুত বেছি ভাল পাব এতিয়া এই তেলটো আপোনালোকে কেনেধৰণে লগাব তাৰ নিয়মটো কৈ দিছোঁ এই তেলটো আপোনালোকে আঙুলিত ল'ব লৈ এনেকৈ চুলিৰ গুৰিত এনেকৈ লগাব লগাই পেলাই লাহে লাহে এনেকৈ মাছাজ কৰি দিব যাতে চুলিৰ গুৰিত ভালকৈ তেলটো লাগি যায় এই তেলটো আপোনালোকে ৰাতি খোৱাৰ আগত চুলিত লগাই শুব আৰু ৰাতিপুৱা আপোনালোকে চুলিখিনি শ্যাম্পু কৰি ধুই দিব এনেদৰে এই তেলটো সপ্তাহত দুবাৰকৈ লগাব সপ্তাহত দুবাৰকৈ ৰেগুলাৰ এই তেলটো আপোনালোকে লগাই থাকিব দেখিব আপোনালোকৰ চুলি গ্ৰোথ বাঢ়িব চুলিখিনি দীঘল হ'ব চুলিখিনি মজবুত হ'ব আজি মই আপোনালোকক খুব বঢ়িয়া এটা এলোভেৰা হেয়াৰ অইল বনাই দেখুৱালো যদি আপোনালোকে এই হেয়াৰ অইলটো ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ